যোৰহাট চেম্বাৰ্ছ অফ কমাৰ্চৰ পৰা দিলীপ দাহঁত আহিছে, সকলো জ্যেষ্ঠ ব্যক্তি আৰু বিলাচী থানা অসম তথা শিৱসাগৰৰ মানুহক সহায় কৰিছে আৰু শিৱসাগৰ জিলাৰ হৈ শিৱসাগৰ মানুহৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি বস্তু আমাক দিছে তেখেতলোকে আৰু আমাৰ এনেও ঘৰুৱা সম্পৰ্ক দিলীপ দাৰ লগত আৰু অনাগত দিনত শিৱসাগৰক এইখিনি সহায় কৰাৰ বাবে আমি শিৱসাগৰৰ মানুহ হিচাপে তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। আজি মই বীৰ লাচিত সেনা যিটো শিৱসাগৰত যিটো বান আহিছে, এনেকুৱা বান আমি জীৱনত দেখা নাছিলোঁ। এই সময়ত আমি একো সহায় কৰিব নোৱাৰোঁ, যি পাৰিছোঁ আমি অকণমান তেওঁলোকক সহায় কৰিব পাৰোঁ বুলি আমি আশা কৰি 100টা আঁঠুৱা, 100টা ঢাৰি আৰু 100টা মগ, 100 বাল্টিং এইটো ধৰণৰ আৰু অলপ পাউডাৰ আৰু চেনিটেৰী পেড আমি দিবলৈ আহিছোঁ। আৰু আমি আশা কৰোঁ এই যিটো বিপদ আহিছে, চবেই ৰাইজে, অসমবাসী ৰাইজ, ভাৰতবৰ্ষৰ ৰাইজ, গোটেই ৰাইজ ওলাই আহক। শিৱসাগৰ আৰু আমাৰ চৰাইদেউ আৰু গোলাঘাট আৰু যোৰহাট, বিশেষকে আমাৰ বেছি শিৱসাগৰ আৰু শৰাইঘাট আমাৰ চৰাইবাৰীত বেছি অনিষ্ট হৈছে। গতিকে গোটেই ৰাইজ এটুপ দুটুপকৈ পানী বহলসাগৰ বঢ়ি যায়, তেনেকুৱা আমি যদি চবেই হেল্প কৰোঁ, এই দুখৰ সময়ত আমি একো কৰিব নোৱাৰোঁ। গতিকে সেইটোকে কৰি আৰু আমিও সহযোগ কৰিবলৈ আহিছোঁ আৰু আমি আশা কৰিছোঁ এই বিপদৰ পৰা ভগৱানে মুক্ত কৰক, বতৰ ভাল কৰক। আৰু অসম চৰকাৰক আমি অনুৰোধ কৰোঁ, আমাক আপোনালোকে ইমান সেই চাইডে সহায় কৰিব নালাগে, এই চাইডে চব সহায় কৰক। 1 বছৰৰ যিটো ইনকম অসম চৰকাৰৰ সেইটো গোটেই 4টা ডিষ্ট্ৰিক্টত ল'ব আৰু এই 4টা ডিষ্ট্ৰিক্টৰ মানুহক আকৌ আমাৰ ৰাইজৰ মাজত তেওঁলোকে আমাৰ মতে জীয়াই থাকিব পাৰে তেনেকুৱা অৱস্থা কৰি দিয়ক। এইটোৱে বহুত ধন্যবাদ। বহুত ধন্যবাদ। বহুত ধন্যবাদ। এতিয়া মই অকণমান আৰু আগবাঢ়ি যাম। ঠিক আছে, ঠিক আছে। তামোল খাইছোঁ। তামোল খাওক। আমাৰ সৰু বহুত মানে ধন্যবাদ দেই। আমি এইকেইটা খোৱা বস্তুটো ৰাইজে দিছে, আমি এইকেইটা বস্তু খোৱা বস্তু প্ৰয়োজন নাই আৰু। আপোনালোকে তেনেকুৱা কোন মানুহ পোৱা নাই।